মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ তোমালোকৰ ক্লাছ 7ৰ অধ্যায় 3ৰ কৰি চাওঁ আহা 3.6 সমস্যা সমাধানৰ স্ক্ৰীনশ্বটসমূহ ইয়াত দিয়া হৈছে যিসকলে কেৱল সমাধান বিচাৰা পজ কৰি চাব পাৰিবা আৰু এক্সপ্লেনেশ্যনৰ কাৰণে ফুল ভিডিঅ' চাবা এটা মোবাইলৰ সঞ্চয় ক্ষমতা হৈছে 64 GB সঞ্চয় ক্ষমতাৰ 4/1 ভাগ শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে আৰু বাকি থকা সঞ্চয় ক্ষমতাৰ 3/1 ভাগ বিভিন্ন এপেৰে ভৰি আছে পৰিৱেশ সম্পৰ্কীয় প্ৰকল্প এটাৰ বাবে ছবি তোলা হৈছিল তুমি পালা যে বাকি থকা 32/1 ভাগ ছবিবোৰেৰে ভৰি আছে ছবিবোৰেৰে ভৰি থকা সঞ্চয় ক্ষমতা নিৰ্ণয় কৰা মোবাইলৰ ষ্ট'ৰেজ কিমান আছে মোবাইলৰ ষ্ট'ৰেজ সঞ্চয় ক্ষমতা আছে 64 GB তাৰ মানে সঞ্চয় ক্ষমতাৰ 4/1 ভাগ বুলি ক'লে কি বুজা যাব যে 64 GBৰ 4/1 ভাগ 64 GBৰ 4/1 ভাগ বুলি ক'লে কিমান GB হ'ব এই দুটাৰ মাজত সাধাৰণ উৎপাদক আছে কাটাকাটি কৰিব পাৰিবা যে 4ৰে 1 4 গুণ 4 ইয়াত 2 আহিলে 24 হ'ল তাৰপিছত 24ক 4ৰে 6 4 গুণ 24 তো কিমান জিবি হ'ল 16 GB তাৰ মানে 4/1 ভাগ বুলি ক'লে কিমান জিবি বুজাইছে 16 GB মুঠ ষ্ট'ৰেজ কেপাচিটি আছে 64 এইটো হৈছে শিক্ষামূলক এডুকেশ্যনেল ভিডিঅ'ত কিমান জিবি 16 GB ব্যৱহাৰ হৈছে তাৰপিছত বাকি থকা সঞ্চয় ক্ষমতা এটা বাকি থকা টোটেল ষ্ট'ৰেজ 64 আছিল এইখিনি ব্যৱহাৰ হৈছে এইখিনি বিয়োগ হ'ব হ'লে যিমান পাবা সেইটোৱে হ'ব বাকি থকা সঞ্চয় ক্ষমতা বিয়োগ হ'লে কিমান হ'ব 14ৰ পৰা 6 গ'লে 8 তাৰপিছত ইয়াত কিমান আছে 5ৰ পৰা 1 গ'লে 4 48 বাকি থকা সঞ্চয় ক্ষমতা বুলি ক'লে কিমান বুজাইছে 48ৰ কিমান 3/1 কিহেৰে ভৰি আছে এপছ ডাউনলোড কৰা আছে মোবাইলত তো কিমান জিবি এইটো জিবি ওলাবলৈ ভাগ দিয়া আছে ভগ্নাংশত যে ইমানৰ 48ৰ 3/1 ভাগ হ'লে কিমান জিবি হ'ব তো ইয়াত চোৱা 48 ওপৰত নিউমেৰেটৰ 48 হ'ল তলত 3 তে ডিভাইড কৰিবা 48ক 3ৰে 1 3 গুণ 3 ইয়াত 3টো কটা গ'ল 1 ইয়ালৈ আহিলে 1 8 18ক 3ৰে 6 বাৰ তাৰ মানে 3ৰে হৰণ কৰিলে 16 বাৰ যাব 3ৰে হৰণ কৰিলে এবাৰ যাব তাৰ মানে কিমান জিবি 16 GB এপছ ডাউনলোড কৰি কিমান জিবি ব্যৱহাৰ কৰিছে কিমান জিবিৰে ভৰি আছে 16 GB এইটো পালা 16 GB তাৰপিছত কি দিয়া আছে চোৱা পৰিৱেশ সম্পৰ্কীয় প্ৰকল্পৰ এইটো ফটো তোলা হৈছিল আৰু ফটোৱে কিমান ঠাই আগুৰি আছে বা কিমান ঠাই ছবিবোৰেৰে ভৰি আছে বাকি থকা যিমান ষ্ট'ৰেজ আছে বাকি থকা ষ্ট'ৰেজৰ 32/1 অংশই ছবিবোৰে আগুৰি আছে এতিয়া বাকি থকা বুলি ক'লে এপ ব্যৱহাৰ কৰা হৈছে 16 GB এতিয়া বাকি থকা বুলি ক'লে কিমান বুজাব এপৰ 16 GBটো মাইনাছ কৰিব লাগিব হয়নে 48 যি 48 আছিলে এইটো 16টো মাইনাছ কৰা হৈছিলে টোটেলটো আছিলে 64 তাৰে এডুকেশ্যনেল ভিডিঅ'ত মাইনাছ হ'ল তাৰপিছত এপছ ব্যৱহাৰ কৰিছে 16 GB এইবিলাক গোটেইকেইটা মাইনাছ হ'ব -64ৰ পৰা 16 মাইনাছ হ'ব তো প্ৰথম 16 মাইনাছ হ'ল 48 হ'ল আকৌ 48ৰ পৰা 16 মাইনাছ হ'ব কিমান হ'ব তাৰমানে 64ৰ পৰা দুটা 16 মাইনাছ হ'লে কিমান পাবা 8ৰ 6 গ'লে 2 4ৰ 1 গ'লে 3 32 GB তাৰ মানে কি এডুকেশ্যনেল ভিডিঅ' আৰু এপছ এই দুটা যিমানখিনি ঠাই ষ্ট'ৰেজ ব্যৱহাৰ কৰিছে সেই ষ্ট'ৰেজটো যদি মাইনাছ কৰি দিয়া হয় যিমান ঠাই ভৰি আছে এই ঠাইটো মাইনাছ কৰি দিলে কিমান থাকিব 32 GB থাকিব হয়নে এতিয়া 32 বাকি থকা মানে ইয়াত 32 এতিয়া বাকি থকা যিমান ঠাই আছে সঞ্চয় ক্ষমতা বাকি থকা যিমান ষ্ট'ৰেজ আছে সেই ষ্ট'ৰেজৰ 32/1 ভাগ ছবিবোৰেৰে আগুৰি আছে তাৰ মানে 32/1 মিন্স 32 কাটাকাটি গ'ল
1 GB তো ছবিবোৰেৰে কিমান ঠাই আগুৰি আছে 1 GB এক নম্বৰৰ সমাধানটো তোমালোকে এনেধৰণে কৰিব পাৰিবা মোবাইলৰ মুঠ সঞ্চয় ক্ষমতা 64 GB শিক্ষামূলক ভিডিঅ'ৰে ভৰি থকা অংশ কিমান অংশ ভৰি আছে মুঠ সঞ্চয় ক্ষমতাৰ 4/1 তো মুঠ সঞ্চয় ক্ষমতা কিমান আছে 64 GB মুঠ সঞ্চয় ক্ষমতাৰ 4/1 GB তো মুঠ সঞ্চয় ক্ষমতাৰ 4/1 GB ইয়াত কটাকটি কৰিলে 64ক 4ৰে ডিভাইড কৰিলে কিমান বাৰ হৰণ কৰি আমি কিমান পাইছিলো 16 GB ভিডিঅ'ৰ পিছত বাকি থকা স্থান 64 GB ৰ পৰা 16 GB ব্যৱহাৰ হৈ গ'ল তাৰ পিছত কিমান GB থাকিব 48 GB ফ্ৰী আছে এতে এপেৰে ভৰি থকা অংশ এপেৰে কিমান ভৰি আছে বাকি থকা অংশৰ 3/1 ভাগ তে বাকি থকা অংশ মানে কিমান হ'ব 48 16 GB তো ভিডিঅ' লৈ ললে টোটেল ষ্টৰেজ 64 ৰ পৰা 16 ভিডিঅ' লৈ ললে ইমান ঠাই এতিয়া বাকি আছে 48 এখানে বাকি থকা অংশ অৰ্থাৎ 48 ৰ 3/1 ভাগ এপেৰে ভৰি আছে তাৰ মানে কিমান GB হ'ব কটাকটি অৰ্থাৎ 48ক 3 ৰে ডিভাইড কৰিলে কিমান বাৰ যাব 48ক 3 ৰে ডিভাইড কৰিলে 16 টাইমছ যাব 16 বাৰ তো 16 GB তো এপেৰে ভৰি থকা অংশ কিমান হ'ব 16 GB হ'ব তাৰ পিছত এপৰ পিছত বাকি থকা স্থান ভিডিঅ'ৰ পিছত বাকি থকা স্থান আছিল 48 কো 48 ৰ পৰা এপে কিমান ঠাই লৈ ললে 16 GB তো 16 GB মাইনাস হৈ গলে 48 ৰ পৰা 16 মাইনাস হলে কিমান থাকিব 32 GB আছে এতিয়া ছবিবোৰেৰে ভৰি থকা অংশ কিমান ঠাই লৈছে ছবিবোৰেৰে ভৰি থকা অংশই বাকি থকা অংশৰ 32/1 ভাগ ঠাই লৈছে গতিকে তোমালোকে ইয়াত লিখিবা বাকি থকা অংশ মানে কিমান আছে বাকি থকা অংশ 32 GB ৰ পূৰণ আৰু ইয়াত 32/1 লিখিবা এটো লিখিলা লিখাৰ পাছত এতিয়া 32 ৰে ডিভাইড কৰিলে 1 টাইমছ যাব 1 GB ইয়াৰ আনসাৰ হ'ব 1 GB এতেকে ছবিবোৰেৰে ভৰি থকা সঞ্চয় ক্ষমতা হৈছে 1 GB এয়া হৈছে 1 নম্বৰৰ সমাধান তোমালোকে এনেধৰণে 1 নম্বৰৰ সমাধানটো কৰিব পাৰিবা Question number 2 এজন লৰাই সাইকেলেৰে 1 সমষ্টি 4/1 ঘণ্টাত 5 সমষ্টি 8/1 কিলোমিটাৰ অতিক্ৰম কৰে তেন্তে লৰাজনে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব ইয়াত কি দিয়া আছে সময় দিয়া আছে দূৰত্ব দিয়া আছে 1 সমষ্টি 4/1 সময় কিমান দিয়া আছে 1 সমষ্টি 4/1 ঘণ্টা ইমান সময় দিয়া আছে আৰু দূৰত্বটো দিয়া আছে কিমান যায় সময় দিয়া আছে আৰু দূৰত্ব 5 সমষ্টি 8/1 কিলোমিটাৰ দুটা দিয়া আছে যে সময় দিয়া আছে ইমান আৰু দূৰত্ব দিয়া আছে ইমান তো সময়টো সমষ্টিত দিয়া আছে ইয়াক অপৰকিত ভগ্নাংশত নিলে তলত হৰ 4 থাকিব 4 ইয়াৰ লগত পূৰণ হ'ব 4 * 4 = 5 5/4 ঘণ্টা আৰু ইয়াতো ঠিক তেনেধৰণে পূৰণ কৰিবা 8 5 40 41 সময় আৰু দূৰত্বটো দিয়া আছে প্ৰশ্নটো কি দিয়া আছে প্ৰশ্নটো দিয়া আছে যে 1 ঘণ্টাত কিমান দূৰ অতিক্ৰম কৰিব তো এটো লিখিবা যে 5/4 ঘণ্টাত অতিক্ৰম 5/4 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব 41/8 হয় এতেকে 1 ঘণ্টাত
1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব ডিভাইড হ'ব যেটো 5/4 5/4 অপৰকৃত ভগ্নাংশ হয় একতকৈ ডাঙৰ হয় 1 ঘণ্টাতকৈ এইটো ডাঙৰ হয় তো 1 ঘণ্টাতকৈ বেছি আছে ইমান সময়ত 41/8 এইখিনি দূৰত্ব অতিক্ৰম কৰে তাৰপিছত 1 ঘণ্টাত বেছি কৰিব নে কম কৰিব সময়টো কমি গৈছে তো সময় যেতিয়া কমিছে দূৰত্বও কমিব আৰু দূৰত্ব যেতিয়া কমিব তেতিয়া হৰণ হ'ব হৰণ কি লিখিবা এই সময়টো লিখিবা 5/4 হৰণ 5/4 5/4 ঘণ্টাত ইমান কিলোমিটাৰ যায় 1 ঘণ্টাত কিমান যাব হেতু উলিয়াবৰ কাৰণে দূৰত্ব কমিব কমিলে এই সময়টো ইয়াত হৰণ হ'ব তাৰ পিছত হৰণ হোৱাৰ পিছত তোমালোকে 41/8 হৰণ চিহ্নডাল পূৰণ দি দিয়াৰ লগে লগে কি হ'ব ইয়াৰ ৰেচিপ্ৰকেল অনন্যটো লিখিব লাগিব ইয়াৰ অনন্যক মানে কি তলৰটো হৰটো ওপৰত লিখিব লাগিব আৰু লবটো তলত এতিয়া এইখিনিৰ মাজত কটাকটি কৰিবা কটাকটি কৰিলে 2 4 গুণ 4 ৰে এবাৰ যাব 4 ৰে দুবাৰ যাব এতিয়া তলত 2 ওপৰত 1 আৰু কটাকটি যায় নেকি চাবা ওপৰত 41 1 টাইমছ হলে 41 হল আৰু তলত 2 5 গুণ 10 তো এইটো অপৰকৃত ভগ্নাংশ হয় ইয়াক সমষ্টিত লিখিব পাৰিবা 10 4 গুণ 40 1 41 এনেধৰণে ইয়াৰ সমাধানটো উলিয়াম গতিকে আহা আমি ইয়াৰ সমাধানটো ভালকৈ লিখো 2 নম্বৰ সমাধানটো এনেধৰণে লিখিবা দিয়া আছে সময় 1 সমষ্টি 4/1 ঘণ্টা ইজ ইকুৱেল টু 5/5 ইজ ইকুৱেল টু অপৰকৃত ভগ্নাংশলৈ দিলে 4/5 ঘণ্টা এনেকৈ সময়টো লিখিবা দূৰত্ব তাৰপিছত 4/5 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব লিখিবা 1 ঘণ্টাত এনেধৰণে লিখিবা তাৰপিছত অপৰকৃত ভগ্নাংশৰ পৰা সমষ্টিলৈ লৈ যাবা এতেকে লৰাজনে 1 ঘণ্টাত 4 সমষ্টি 10/1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব এই আছে ইয়াৰ সমাধান কোৱেশ্চন নম্বৰ 3 এটা শ্ৰেণীত 80 গৰাকী শিক্ষাৰ্থী আছে মুঠ শিক্ষাৰ্থীৰ 10/1 ভাগ কল 5/1 ভাগে আম আৰু 5/2 ভাগে মধুৰিআম ভাল পায় কিমান শিক্ষাৰ্থীয়ে এই তিনিওটাৰ এটাও ফল ভাল নাপায় টোটেল ষ্টুডেন্ট কিমান আছে টোটেল ষ্টুডেন্ট আছে 80 তাৰ পিছত টোটেল ষ্টুডেন্টৰ মুঠ শিক্ষাৰ্থীৰ কল কিমানজনে ভাল পায় বানানা কিমানজনে ভাল পায় আখিৰ 10/1 মুঠ শিক্ষাৰ্থীৰ 10/1 ভাগে বানানা ভাল পায় তো কিমানজন ভাল পায় শূন্য তলত এটা শূন্য ওপৰত শূন্য কটা গ'ল 8 জনে ভাল পায় কল 8 জনে ভাল পায় নেক্সট কি দিয়া আছে আম মেংগো কিমানজনে ভাল পায় যে মুঠ শিক্ষাৰ্থী 80 গৰাকী আছে 80 গৰাকীৰ 5/1 তো 80 8 নিউমেৰেটৰ 81 দুটা ইনটু হলে 80/5 80 5ৰে ডিভাইড কৰিলে কিমান পাবা 16 জন বা গৰাকীয়ে কি ভাল পায় মেংগো ভাল পায় তাৰ পাছত কি আছে মধুৰিআম গুৱাভা বা মধুৰিআম কিমানজনে ভাল পায় 80 জনৰ 5/2 তো 80 2 গুণ বা 80ক 5ৰে হৰণ কৰিলে 16 5 গুণ 80 16 2 গুণ 32 গৰাকী পাঁচজন তো কিমানজন হল কল আম আৰু মধুৰিআম ভাল পোৱা 8 32 40 আৰু ইফালে 16 50 56 জনে ফলমূল ভাল পাইছে আম কল আম আৰু মধুৰিআম আৰু মুঠ আছিলে 80 জন 80ৰ পৰা 56 জন মাইনাস কৰিবা এক ধাৰ কৰিলা 10ৰ 6 গলে 4 ইয়াত 7ৰ 5 গলে 2 24 তো ইয়াৰ আনসাৰটো বা সমাধান কৰিলে আমি এটাও ফল মূল ভাল নোপোৱা অৰ্থাৎ বানানা মেংগো গুৱাভা ভাল নোপোৱা শিক্ষাৰ্থী কিমান গৰাকী পালো 24 গতিকে ইয়াৰ সমাধানটো ভালকৈ লিখো আহা তিনিৰ সমাধান শ্ৰেণীৰ মুঠ শিক্ষাৰ্থী 80 গৰাকী কল ভাল পোৱা শিক্ষাৰ্থী 8 গৰাকী আম ভাল পোৱা 16 গৰাকী মধুৰিআম 32 গৰাকী গতিকে ফল ভাল পোৱা মুঠ শিক্ষাৰ্থী
56 গৰাকী। এটাও ফল ভাল নোপোৱা শিক্ষাৰ্থীৰ সংখ্যা মুঠ শিক্ষাৰ্থী 80 তাৰে ফল ভাল পোৱা 56। এতিয়া 56 বিয়োগ কৰিবা, 56 বিয়োগ কৰিলে কিমান পাবা 24 গৰাকী। এটাও ফল ভাল নোপোৱা কিমান গৰাকী শিক্ষাৰ্থী আছে 24 গৰাকী। এয়া হৈছে 3 নম্বৰৰ সমাধান। কুৱেশ্যন নম্বৰ 4, 40 লিটাৰ ধাৰণ ক্ষমতাৰ এটি পাত্ৰ 4/3 পানীৰে ভৰি আছে। ৰাহুলে সমান ধাৰণ ক্ষমতাৰ 5টা সৰু পাত্ৰত পানীখিনি ভৰালে। প্ৰতিটো সৰু পাত্ৰৰ ধাৰণ ক্ষমতা কিমান হ'ব? ইয়াত ডাঙৰ পাত্ৰটোৰ ধাৰণ ক্ষমতা কিমান? ডাঙৰ পাত্ৰটোৰ ধাৰণ ক্ষমতা 40 লিটাৰ। ডাঙৰ পাত্ৰটোৰ ধাৰণ ক্ষমতা 40 লিটাৰ। এই 40 লিটাৰৰ যিটো ডাঙৰ পাত্ৰ আছে তাত পানী কিমানখিনিত আছে? 4/3 অংশত আছে। 4/3 অংশত আছে। তাৰ মানে কিমান লিটাৰ আছে? 4ৰে 40ক 10 বাৰ, 10 4 গুণ 40, আৰু তলত ডেনমিনেটৰকো 4ৰে হৰণ কৰিলে এবাৰ। কাৰণ ইয়াত সাধাৰণ উৎপাদক 4 আছে, ওপৰতো 4ৰে হৰণ কৰিলা, তলতো কৰিলা, 10 বাৰ গ'ল, এবাৰ গ'ল। এতিয়া তলত 1 থাকিলে আমি নিলিখো, হৰক, সাধাৰণতে লিখা নহয়। 3 10 গুণ 30, 30 হ'ল 30 লিটাৰ। 30 লিটাৰ। তো পানীৰ পৰিমাণটো কিমান আছে? পানীৰ পৰিমাণটো আছে 30 লিটাৰ। এই 30 লিটাৰ পানী সমানকৈ 5টা পাত্ৰত, 5টা সৰু সৰু পাত্ৰত ভগাই দিয়া হৈছে। গতিকে পাত্ৰকেইটা, প্ৰতিটো পাত্ৰত কিমান লিটাৰ পানী ধৰিব কৈছে। টোটেল পানী কিমান আছে? পানীৰ পৰিমাণটো কিমান আছে? 30 লিটাৰ। আৰু 5টা সৰু সৰু পাত্ৰত সমানকৈ ভৰালে। তো 5টা ভাগ হ'ব, যি টোটেল যিখিনি পানী আছে, পানীখিনি 5টা পাত্ৰত, সৰু সৰু পাত্ৰত ভৰালে। 5টা সমান ভাগ কৰি দিবা। 5টা সমান ভাগ কৰিলে 5 6 গুণ 30। তাৰমানে এটা সৰু পাত্ৰত কিমান লিটাৰকৈ ধৰিব? 6 লিটাৰকৈ। এটা সৰু পাত্ৰৰ ধাৰণ ক্ষমতা কিমান হ'ব? 6 লিটাৰ। গতিকে ইয়াৰ সমাধানটো ভালকৈ লিখোৱা হা। 4 নম্বৰৰ সমাধান, ডাঙৰ পাত্ৰৰ মুঠ ধাৰণ ক্ষমতা 40 লিটাৰ। পাত্ৰটোত থকা পানীৰ পৰিমাণ 30 লিটাৰ। এই 30 লিটাৰ পানী সমানকৈ 5টা সৰু পাত্ৰত ভগাই দিয়া হৈছে। গতিকে প্ৰতিটো সৰু পাত্ৰৰ ধাৰণ ক্ষমতা কেইটা পাত্ৰত সমানে ভগাই দিয়া আছে? 5টা। গতিকে 5ৰে কি কৰা হৈছে? ভাগ কৰা হৈছে। 5টা সমান ভাগ কৰা হৈছে। 30ক 5টা সমান ভাগ কৰিলে প্ৰতিটো ভাগত কিমান পৰিব? 6 লিটাৰ। এয়া হৈছে 4 নম্বৰৰ সমাধান।